তাৰপিছতে 12টি গাঁৱৰ বাবে এখন শ্মশান নাই। আমি শ্মশানখন নিৰ্মাণৰ বাবে আমি এখন শ্মশান সুন্দৰকৈ কাৰ্যভাৰ আগবঢ়াই নিয়ে আমি অনুৰোধ জনালোঁ। তাৰপিছতে আমাৰ 6 নম্বৰ কাৰ্যসূচীত মহিলা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা দেৱে যিখিনি পদক্ষেপ লৈছে আমি তেখেতক শতবাৰ নমস্কাৰ কৰিছোঁ, শতবাৰ সেৱা কৰিছোঁ। তেখেতৰ নিচিনা মুখ্যমন্ত্ৰী আমি অসমত পোৱা নাই। তেখেতৰ নিচিনা মুখ্যমন্ত্ৰী যদি আজি 40-50 বছৰৰ আগতে যদি হ'লেহেঁতেন বৰ্তমান অসমখন এরকম হৈ নাথাকিলে। আমি জীয়াই থকালৈকে হিমন্ত বিশ্ব শৰ্মাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ভোট দি নমা পৰ্যন্ত আমি জীয়াই ৰাখিব লাগিব। মাংস খোৱা জাতি 4 ঠেঙীয়া চব মাৰি খতম কৰি দিলে। তাৰপিছত থাকিল কি গড়কেইটা থাকিল, পহুকেইটা থাকিল, মহকেইটা থাকিল, এইকেইটা হৰিণাকেইটা থাকিল, এইকেইটাই থাকিলে। গোটেই তাৰপিছত 1983 চনৰ গণ্ডগোলৰ পাছত অসমীয়া মিয়াই যুদ্ধ লগাৰ পাছত কি হ'ল, গড় সভা একেবাৰে বস্তাই বস্তাই মাৰি একেবাৰে বাংলাদেশ পাকিস্তানলৈ চলাই দিলে।